গছৰ ডালেৰে মৰিয়াই মৰিয়াই হত্যা এজনক এটা বিৰিয়েই কাল হল মণিধন মেইটেৰ বিৰিৰ বাবে এজন যুৱকে চাৰি বন্ধুৰ সহযোগত হত্যা কৰে মণিধন মেইট নামৰ লোকজনক কাৰ্বি আংলং জিলাৰ মানজাৰ আৰক্ষী থানাৰ অন্তৰ্গত হিডিম তেৰণ গাঁৱত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডটো বিৰি হুপিবলৈ বাধা দিয়াৰ বাবে মেইটেক হত্যা 23 ফেব্ৰুৱাৰীৰ নিশা সমীপৰে এখন বিয়াত খুৰাৰ ৰাগিত মাতাল হৈ আছিল আটাইকেইজন হত্যাকাৰী পিটলি গৌৰ নামৰ এজনে মণিধন মেইটৰ পৰা বিচাৰিছিল এটা বিৰি কিন্তু মণিধনে যুৱকজনক বিৰি দিবলৈ অমান্তি হোৱাত লাগিল অথন্তৰ মণিধনে পিটলি গৌৰক সোধাইছিল এটা চৰ তাতে ক্ষুভিত হৈ আটাইকেইজনে ওচৰৰ ৰবৰ বাগানলৈ নি গছৰ ডালেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে মণিধনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5 হত্যাকাৰীক গ্ৰেপ্তাৰ সঞ্জিত তেৰণ সন্তোষ সিং সলিড ইংটি আৰু পিটলি গৌৰ হত্যাকাৰীৰ ভিতৰত আছে এজন কিশোৰো খবৰ পাওঁ যে ৰাবাৰ বাগানত এজন মানুহ পৰি আছে গৈ পাওঁ মানুহজন অলৰেডি মৃত হৈ আছে তেওঁৰ নাম হ'ল মণিধন মিতাই তেওঁ মণিপুৰী হয় অলৰেডি আমি 5জন আসামী আমি কৰায়ত্ব কৰিছোঁ তেওঁলোকে মাৰ্ডাৰ কৰা হয় বুলি তেওঁলোকে আমাক স্বীকাৰ কৰিছে মানৱীয়তা যেন এতিয়া চৰম বিপৰ্যয়ত এটা বিৰিৰ বাবেই এজন লোকৰ জীৱনলৈ এনেদৰেই নামি আহিল ঘূৰ অমানিশা ভিডিঅ' জাৰ্নেলিষ্ট শৰতৰ সহযোগত ডিফুৰ পৰা দীপেন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ